Hello students, যিসকল ছাত্ৰ ছাত্ৰীয়ে এছএছ ফাইনেল 2026 দিবলৈ গৈ আছে আৰু হিষ্ট্ৰী আৰু জিওগ্ৰাফি দুইটা সাবজেক্ট আছে তেনেহলে তোমালোকৰ কিন্তু ভাৰতৰ মানচিত্ৰ ফাইনেল এক্সামত আকিব আহিবই আৰু তাৰ লগতে বিভিন্ন ঠাইসমূহ বহাব আহে। আজিৰ এই ভিডিঅটো সম্পূৰ্ণ চাবা, তোমালোকক 2 মিনিটৰ ভিতৰতে ভাৰতৰ মানচিত্ৰটো সঠিককে আৰু কাৰেক্টলি কেনেকৈ আকিব পাৰি যাতে তোমালোকে ফুল মাৰ্ক পাব পাৰা গোটেইখিনি বুজাই দিম আৰু একেবাৰে শিকাই দিম। তোমালোকে জাস্ট দুবাৰমান প্ৰেক্টিছ কৰিলে তোমালোকে সঠিককে ভাৰতৰ মানচিত্ৰখন আকিব পাৰিবা। যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। এই ভিডিঅ'টোত গোটেইখিনি মই স্টেপ বাই স্টেপ তোমালোকক দেখুৱাম। তোমালোকে চাব পৰা এটা A4 সাইজ পেপাৰ লৈছো, ধৰি লোৱা তোমালোকে এইটো ফাইনেল এক্সামৰ পেপাৰটো এনেকুৱা হ'ব। তো এই পেপাৰটোত আমি মাজতে কেইটামান প্ৰথমে ডায়াগ্ৰাম আঁকিব লাগিব। তোমালোকে ডায়াগ্ৰামবোৰ চাব পৰা হয়। আমি আয়ত এটা আঁকিব লাগিব, এটা বৰ্গ আঁকিব লাগিব আৰু এটা ট্ৰায়াঙ্গেল আঁকিব লাগিব। প্ৰথমটো চোৱা, 1 নম্বৰ আমি প্ৰথমতে এটা ট্ৰায়াঙ্গেল আঁকিম, হয় এটা আয়ত আঁকিম। আমি আয়তটো 13 সেন্টিমিটাৰ দিশ আৰু প্ৰস্থটো 5 সেন্টিমিটাৰ লম, হয় লেন্থটো 13 সেন্টিমিটাৰ আৰু ব্ৰেডটো 5 সেন্টিমিটাৰ লম। দেখা পাইছা তোমালোকে, এইটো আমাৰ প্ৰথম স্টেপ হ'ব, বুজি পাইছা। তাৰ পিছত তোমালোকে আমাৰ 2 নম্বৰটো আঁকিব লাগিব। 2 নম্বৰটো আঁকিবৰ কাৰণে যি লেন্থ আৰু ব্ৰেড আছে 13.5 লৈ তোমালোকে এটা বৰ্গ আঁকিব লাগিব। তোমালোকে গম পাইছা, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, স্ক্ৰীনশ্বট মাৰি গোটেইখিনি তোমালোকে ৰাখিব পাৰা, তোমালোকে নিজে চেষ্টা কৰিবৰ কাৰণে। ওকে, তাৰ পিছত 3rd নম্বৰ স্টেপ যোনটো আছে, 3rd নম্বৰত আমি ট্ৰায়াঙ্গেল এটা আঁকিব লাগিব। কিন্তু ট্ৰায়াঙ্গেলটো ক'ৰ পৰা আঁকিম তোমালোকে চাই লোৱা, যি বাওঁফাল আছে বাওঁফালৰ পৰা 1.5 সেন্টিমিটাৰ দূৰত আৰু সোঁফালৰ পৰা 4.5 সেন্টিমিটাৰ দূৰৰ পৰা আমি 7 সেন্টিমিটাৰ দীঘল এটা ট্ৰায়াঙ্গেল আঁকিম। দেখা পাই আছা তোমালোকে, 7 সেন্টিমিটাৰ এটা ট্ৰায়াঙ্গেল আঁকিম। এই ট্ৰায়াঙ্গেল অঁকাৰ পিছত তোমালোকৰ গোটেইখিনি যিমান তোমালোকৰ ফ্ৰেমটো আছে এই ফ্ৰেমটো তোমালোকৰ কমপ্লিট হৈ যাব। দেখা পাই আছা, আৰু এই ফ্ৰেমটোৰ সহজতে আমি অতি সহজতে ভাৰতৰ মানচিত্ৰখন আঁকিব পাৰিম। ওকে, বুজি পাইছা। এতিয়া আমি নেক্সট এটা পেজলৈ যাওঁ। নেক্সট পেজটোত আমি ধুনীয়াকে বাকি 13 সেন্টিমিটাৰ এইবোৰ আঁকি লোৱা নাই, ডাইৰেক্ট আমি ফাইনেল মেপখন আঁকিবৰ কাৰণে ব্যৱহাৰ কৰিম। ওকে, চোৱা তোমালোকে এছ আঁকিব পাৰা, কিন্তু ইয়াতে আমি প্ৰথমতে উল্টা এছ এটা আঁকিব লাগিব। চোৱা, উল্টা এছ আঁকি দিলো আৰু লগতে এইটো আমি কানেক্ট কৰি এই চিনটোলৈ কানেক্ট কৰি দিলো, আৰু ইয়াতে আমি চিধা এছ এটা আঁকি দিলো। আঁকি কেনে দুটা কানেক্ট কৰি দিলো যিটো আছিল। তাৰপিছত আমি উঠাই কেনে এইখিনিত আমি ৰাজস্থান আৰু গুজৰাট মহাৰাষ্ট্ৰখিনি আমি আঁকি ল'ব লাগিব। দেখা পাই আছা, তোমালোকৰ কাৰণে সহজ হৈ গৈছে চাগে। তাৰপিছত তোমালোকে যি আমাৰ উত্তৰ পূৰ্বাঞ্চল আছে এই পূৰ্বাঞ্চলটো আঁকিবৰ কাৰণে তোমালোকে অকণমান নমাই দিব লাগিব। তাৰপিছত আমাৰ ওপৰতে কি আছে, এখন ৰাষ্ট্ৰ আছে নেপালটো আমি কাটিব লাগিব। কাটি কেনে আমি এইখিনি দাৰ্জিলিং আৰু ছিকিমখিনি আঁকি তাৰপিছত আমি আমাৰ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলটো আঁকিম। দেখা পাই আছা তোমালোকে। আঁকাৰ পিছত আমি গোটেইখিনি আনি কেনে এনেকে কানেক্ট কৰি দিম। আমাৰ যি ট্ৰায়াঙ্গেল আছে ট্ৰায়াঙ্গেলৰ লগত আমি কানেক্ট কৰি দিম। তোমালোকে দেখা পালা এতিয়ালৈ আমাৰ ভাৰতৰ মানচিত্ৰটো বহুখিনি পাৰফেক্ট হৈ গৈছে। হয়, যি জম্মু কাশ্মীৰ আছে সেইখিনি তোমালোকে অকণমান ঠিক কৰিব পাৰিবা। তাৰপিছত আমি ডাইৰেক্ট ট্ৰায়াঙ্গেলৰ সহায়ত গোটেইখিনি এনেকৈ টানি দিম তললৈ। তাৰপিছত এইটো আমি অকণমান ভিতৰ পিন্ধি নিম, অকণমান বাহিৰ পিন্ধি নি কেনে ভিতৰ পিন্ধি সোমাই গৈ ডাইৰেক্ট চিধা আমি একেবাৰে আমাৰ যি ৱেষ্ট বেংগল আছে ৱেষ্ট বেংগলৰ লগত কানেক্ট কৰি দিম। তোমালোকে চাব পাৰা ভাৰতৰ মানচিত্ৰ বেষ্ট টেকনিক হয় আৰু পাৰফেক্ট টেকনিক হয়। আমি পাৰফেক্টলি আঁকিছোঁ। যদি তোমালোকে হাতেৰে আঁকিব যোৱা তোমালোকৰ সঠিক নহ'ব পাৰে, হয়নে, তোমালোকৰ সঠিক নহ'ব পাৰে। তো এই টেকনিকটো যোনটো আছে এইটো চবতকে বেষ্ট টেকনিক আৰু পাৰফেক্ট টেকনিক। কিন্তু তোমালোকে মেপ আঁকিলেই নহ'ব, মেপ আঁকাৰ লগে লগে তোমালোক ওচৰৰ যি চাৰিসীমাবোৰ আছে বিদেশী ৰাষ্ট্ৰবোৰ আছে যেনে নেপাল, বাংলাদেশ, ম্যানমাৰ, পাকিস্তান, চীন গোটেইখিনি তোমালোকে আঁকিব লাগিব। তেতিয়াহে তোমালোকে 5ৰ ভিতৰত 5 পাবা। আৰু লগতে তোমালোকে যি পূব, পশ্চিম, উত্তৰ, দক্ষিণ এইখিনিত এই যিটো কম্পাছ আছে কম্পাছটো তোমালোকে আঁকি দিবা। ওকে, আমাৰ কমপ্লিট হ'ল।